আটাইকে নমস্কাৰ জনাইছো আৰু আজি এটি বিশেষ টপিকৰ ওপৰত আজি ভিডিঅটো আগবঢ়াইছো আৰু আজিৰ টপিক হৈছে ব্লাড কেন্সাৰ আৰু ব্লাড কেন্সাৰ আটাই জানে বৰ্তমান ব্লাড কেন্সাৰ কি ৰূপ লৈছে গোটেই বিশ্বতে আৰু ভাৰতবৰ্ষত প্ৰতি বছৰে ব্লাড কেন্সাৰৰ প্ৰায় 70,000 মানুহ মৃত্যুমুখত পৰে আৰু ব্লাড কেন্সাৰ আসলে এতিয়া হ'ব মানুহৰ আৰু তেতিয়া সাধাৰণতে কিমোথেৰাপি আৰু ৰেডিয়েচনৰ সহায়ত আসলে ট্ৰিটমেন্ট কৰা দেখা যায় আৰু যেতিয়া ৰেডিয়েচন আৰু কিমোথেৰাপি কাম নিদিয়ে তেতিয়া মানুহজনৰ মাত্ৰ এটাই উপায় থাকে যে কি হেতু ভাল কৰাৰ কাৰণে হেতু হৈছে ষ্টেম সেল ট্ৰান্সপ্লান্ট যদি ষ্টেম সেলটো বিচাৰি পায় তেওঁলোকৰ যিজন মানুহৰ হৈছে ব্লাড কেন্সাৰটো যদি সেই ষ্টেম সেল যদি তেওঁৰ লগত মিলা ষ্টেম সেল যদি অন্যৰ কোনোবা থাকে তেন্তে তেওঁ সেই ষ্টেম সেলটো লৈ পেলাই তেওঁৰ ব্লাড কেন্সাৰটো ভাল কৰিব পাৰিব তাৰমানে এইটো এটা বহুত ডাঙৰ কথা আৰু ষ্টেম সেলটো এনেকুৱা এটা বস্তু যে বাকি সেলকো তেওঁলোকে মানে প্ৰডিউস কৰে বাকি সেলবিলাকো বনায় কিন্তু এটা মেইন প্ৰবলেম এটা আছে কি ষ্টেম সেলটো আমাৰ টাইপস বহুত থাকে যেনেকৈ আমাৰ ব্লাড গ্ৰুপ থাকে 8টা থাকে আৰু ব্লাড গ্ৰুপ আমি আমাৰ যেটো ব্লাড গ্ৰুপ আছে এটো বিচাৰিলে সহজতে পাই যাও আমি মানুহৰ তাতে কিন্তু ঠিক তেনেকৈ ষ্টেম সেলটো হেনেকুৱা বস্তু নহয় ষ্টেম সেলৰ টাইপস বহুত বিলাক থাকে যেনে প্ৰায় এতিয়ালৈকে বিজ্ঞানে কোৱা মতে 20,000 কো ওপৰত ষ্টেম সেল আছে মানুহৰ তাতে আৰু প্ৰত্যেকৰে ডিফাৰেন্ট ষ্টেম সেল বিলাক গতিকে যদি এজন ভুক্তভোগীয়ে যদি ষ্টেম সেলটো বিচাৰিব লগা হয় গতিকে তেওঁ এটো মানে প্ৰায় 1 লাখৰ ভিতৰত এজনৰ চান্স থাকিব প্ৰবাবিলিটি গতিকে ইমানখিনি তেওঁ বিচাৰিব নোৱাৰিব এটো পসিবল নহয় ইমানখিনি বিচাৰাৰ কাৰণে গতিকে এনে ক্ষেত্ৰত কি কৰিছে এটা ডিকেএমএছ বুলি এটা এনজিও এটা আছে ডিকেএমএছ বুলি আৰু এই ডিকেএমএছ এ কি কৰিছে মানুহবিলাকৰ পৰা মানুহবিলাকৰ ৰেজিষ্ট্ৰেচন কৰি পেলাই কি কৰে এটা কিট দিয়ে আপুনি যদি ৰেজিষ্ট্ৰেচন কৰে আপোনালোকক এটা কিট দিব এনেকুৱা এটা কিট আহিছে মই ৰেজিষ্ট্ৰেচন কৰিছিলো মই কৈছো গোটেইখিনি কথা আৰু এনেকৈ ৰেজিষ্ট্ৰেচন কৰি পেলাই এটা কিট দিব আপোনাক আৰু এই কিটৰ সহায়ত আমি লালতি দি পেলাই এটা সোৱাব থাকে তিনিটা এই তিনিটা সোৱাবৰ সহায়ত আপুনি লালতি দি পেলাই আপুনি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব ইয়াতে আৰু আপোনাৰ এই ৰেজিষ্ট্ৰেচন কি হ'ব ষ্টেম সেলটো আপোনাৰ তাতে ইয়াতে তেওঁলোকে মানে উলিয়াই ল'ব তেওঁলোকে উলিয়াই লৈ পেলাই আপোনাৰ নামত এইটো ৰেজিষ্টাৰ কৰি থৈ দিব যে এনেকুৱা ব্যক্তিজনৰ ষ্টেম সেলটো এইটো গতিকে যদি কোনোবা ধৰক যদি কোনোবা ব্লাড কেন্সাৰৰ ৰোগী যদি কোনোবা ষ্টেম সেল লগা হয় তেন্তে কি কৰিব তেওঁলোকৰ যিখিনি ৰেজিষ্ট্ৰেচন আছে তেওঁলোকে সাৰ্চ কৰিব তাতে আৰু যদি কোনোবা ধৰক এইটো যদি ফেমিলিয়াৰ হয় যদি মিলে বস্তুটো তেন্তে তেওঁলোকে কি কৰিব হেতু কন্টাক্ট কৰিব যদি আপুনি ধৰক যদি আপুনি এনেকৈ ৰেজিষ্ট্ৰেচন কৰি থৈ দিছে সো যদি আপোনাৰটো মিলে তেন্তে আপোনাক তেওঁলোকে কন্টাক্ট কৰিব আৰু আপুনি জাস্ট গৈ পেলাই তেওঁলোকে সব ফ্ৰী দিব এইবিলাক আপোনালোক ক'ত যাব লাগে কি কৰিব লাগে তেওঁলোকে খৰচা পাতি দিব আৰু গৈ পেলাই জাস্ট ব্লাডৰ দৰে এনেকৈ লৈ যাব আৰু সেই মানুহজন যিজনক আপুনি দিব ষ্টেম সেলটো সেই মানুহজনে নতুন জীৱন এটি লাভ কৰিব আসলতে এটা বহুত ডাঙৰ কথা ডাঙৰ কাম আসলতে ডিকেএমএছ যিজন আছে যেটো এনজিও আছে এই এনজিওতে কৰি আছে এটো অল ওয়ার্ল্ড ওয়াইড কৰি আছে আসলতে আপোনালোকে জাস্ট এইটো ওয়েবসাইটত তেওঁলোকৰ ওয়েবসাইটত গলে এনেকুৱা এটা কিট আপুনি অৰ্ডাৰ কৰিব পাৰিব একদম ইজি এইটো আৰু এইটো কিটছৰ সোৱাব থাকিব সোৱাব তিনিডাল থাকিব আৰু এইটো মই দেখাইছো নেক্সট পাৰ্টখিনি কেনেকৈ ইউজ কৰিব লাগিব ইয়াতে তিনিডাল সোৱাব আছে আৰু এই পেকেটটোৰ পৰা সোৱাব কেইডাল খুলি পেলাই এটা তিনিডাল সোৱাব আছে মই দেখাই দিছো ইয়াতে আৰু এইটো খুলি পেলাই এটা সোৱাব এইফালে আমি খুৱাব লাগিব এটা সোৱাব এইফালে আৰু এটা সোৱাব ওপৰৰ তলত খুৱাব লাগিব আমি মুখৰ ভিতৰত এইটো তো এইডাল হৈছে ৰাইট ফালে কৰিলো মই আৰু এইটো লেফট সাইডে কৰিম এতিয়া 1 মিনিটৰ কাৰণে কৰিব লাগিব এইটো 1 মিনিটৰ কাৰণে কৰিব লাগিব এইটো মুখৰ পৰা উলিয়াই আনিলো আমি তিনিওডালে আৰু এইটো উলিয়াই পেলাই আমি 2 মিনিট 3 মিনিট মান এইটো শুকুৱালৈকে এনেকৈ থাকিব লাগিব আৰু ইয়াৰ পিছত শুকুৱাৰ পিছত আমি যেটো আমাৰ কিট আছে এই কিটটো লগাই পেলাই আমি আকৌ এইটো পঠাই দিব লাগিব সো এইখিনি কৰাৰ পিছত আমি ইয়াতে এইটো এটা আমাৰ কিট আছে এইটো কিটত এই তিনডাল ভৰাই দিছো ইয়াতে আমি ইয়াতে দিছো মই ভৰাই দি পেলাই ইয়াতে টেপ থাকিব এইটো টেপটো মাৰি পেলাই এটা বাৰকোড থাকিব ইয়াতে বাৰকোডটো ইয়াতে এখন ফৰ্মত থাকিব এক্সট্ৰা ফৰ্মত ইয়াতে লগাই পেলাই এইটো আকৌ আপুনি সেন্ড কৰি দিব পাৰিব আৰু তেওঁলোকে পিক আপ কৰিব সব গোটেইখিনি ফ্ৰী হয় থাকিব এই সোৱাবটোৰ ইয়াতে দুটা বস্তু থাকিব এই সোৱাব এনভেলপ থাকিব হেতু ইয়াতে ভৰাই দিব লাগিব এইটো এনভেলপত আৰু এখন সাইন কনসেন্ট ফৰ্ম থাকিব হেখনত আপুনি লিখা আছে তাতে সিগনেচাৰবোৰ লিখা থাকিব এখন ফৰ্মত হেখন ফৰ্মখনত সিগনেচাৰ কৰি পেলাই এইটো দিব লাগিব আৰু এইটো আপুনি এইটো থৈ দিব পাৰে আপোনাৰটো মই মোৰ নিজৰটো কৰিলো আৰু আপোনালোকে কৰিব সকলে আৰু যদি আপোনাৰ যদি এই সাধাৰণ কামখিনি যদি কোনোবাৰ জীৱন বচাব পাৰে সো সঁচাই এইটো এটা মহৎ কাম হ'ব আৰু মই ভাবো ইয়াতকৈ আৰু ডাঙৰ কাম কি আছে পৃথিৱীত ক'ব গ'লে যদি কোনোবা আপুনি যদি জীৱন ৰক্ষা কৰিব পাৰিছে সাধাৰণ
এইখিনি কামখিনি কৰি আৰু এটকাও দিব নালাগে কথাটো হৈছে কি এটকাও দিব নালাগে ইয়াতে আৰু মেইন কথাটো হৈছে কি ইয়াতে আপুনি যেতিয়া আপোনাৰ যেতিয়া ধৰক কোনোবা যদি মিলে আপোনাৰ ষ্টেম চেলটো যেতিয়া মিলিব কোনোবাৰ লগত আপোনাক কল কৰিব আৰু কল কৰাৰ পিছত আপুনি আপোনাক সুধিব যে আপুনি যদি দিব ইচ্ছা নকৰে আপুনি দিব নালাগে কথা নাই সেইটো যদি দিব ইচ্ছা আছে না সেইটো সুধিব আপোনাক প্ৰথমতে ফোন কৰি পেলাই যে আপুনি এইটো মিলিছে চ' আপোনাৰ যদি দিব ইচ্ছা আছে আপুনি অমুকত কণ্টেক্ট কৰিব পাৰিব অমুকত কণ্টেক্ট কৰিব তো এনেকৈ তেওঁলোকে ক'ব আপোনাৰ কনচেণ্ট লৈ কামটো কৰিব গতিকে আপোনাৰ কনচেণ্ট নোলোৱাকৈ তেওঁলোকে নকৰে গতিকে এইটো ভয় খাব লগা একো নাই বিশেষ আৰু এটা সময় হ'ব ইয়াৰ ওপৰত আৰু মহৎ কাম হ'ব নোৱাৰে ধন্যবাদ